বহু প্ৰত্যাশিত ভোটগণনালৈ মাজতে মাত্ৰ কেইঘণ্টামান বাকী আৰু সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাৰ তিনিটা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ'ব মঙলদৈ মহাবিদ্যালয়ত আৰু জিলাখনৰ চিপাঝাৰ দলগাঁও আৰু মঙলদৈ সমষ্টিৰ কাৰণে মঙলদৈ মহাবিদ্যালয়ত এই ধৰণৰ ব্যৱস্থা কৰা হৈছে। প্ৰশাসনে সম্পূৰ্ণ ধৰণৰ প্ৰস্তুতি নিমিত্ত কৰিছে আৰু ইয়াৰে ১ নং কাউণ্টিং হলত চিপাঝাৰ সমষ্টিৰ কাৰণে ভোটগণনা অনুষ্ঠিত হ'ব আৰু ৩ নং কাউণ্টিং হলত দলগাঁও কাৰণে অনুষ্ঠিত হ'ব, ২ নং কাউণ্টিং হলত মঙলদৈৰ কাৰণে অনুষ্ঠিত হ'ব আৰু দেখা গৈছে প্ৰায় প্ৰতিটো ১৪টা ৰাউণ্ডৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে আৰু সেইধৰণে চিপাঝাৰ সমষ্টিত ভোটগণনা হ'ব প্ৰায় ২১ ৰাউণ্ডত অনুষ্ঠিত হ'ব, মঙলদৈ সমষ্টিত ভোটগণনা ১৮টা ৰাউণ্ডত অনুষ্ঠিত হ'ব আৰু দলগাঁও সমষ্টিত যিহেতু সৰ্বাধিক ভোটাৰ থকা সমষ্টি দলগাঁও সমষ্টিত ২৬টা ৰাউণ্ডত ভোটগণনা অনুষ্ঠিত হ'ব আৰু সেইধৰণে ১০খন টেবুল ইতিমধ্যে সাজু কৰি তুলিছে আৰু মঙলদৈ মহাবিদ্যালয়ত এই স্থানতেই কাইলৈ পুৱা ৬ বজাৰ পৰা ভোটগণনা অনুষ্ঠিত হ'ব। ইতিমধ্যে জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া আয়ুষজনৰ তৎপৰতাত সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে আৰু কটকটীয়া নিৰাপত্তা তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে জিলাখনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ কাৰণে প্ৰাৰ্থীসকল ভোটাৰসকল উদ্বিগ্ন হৈ পৰিছে। মই বৰ্তমান বাৰু বিজেপি ফালৰ পৰা আমাৰ মঙলদৈ সমষ্টিৰ যি ষ্ট্ৰং ৰুমৰ দায়িত্বত আছে, ষ্ট্ৰং ৰুম চোৱাচিতা যোৱা ৯ এপ্ৰিলত যে ইলেকশ্যন হৈ গৈছিল তাৰ পিছৰ পৰাই ষ্ট্ৰং ৰুমৰ দায়িত্বত আছোঁ, সুন্দৰভাৱে পৰিচালনা হৈ আছে চাইছোঁ আৰু অহাকালি ভোটগণনা, গতিকে আমি অধিক আগ্ৰহেৰে বাট চাইছোঁ। আমি এই সমষ্টিটো জিকিম, লগতে আমি চিপাঝাৰ জিকিম আৰু আমি কাৰ্যকৰ্তাসকলবোৰে আশাবাদী, সৰ্বসাধাৰণ ৰাইজে আমাক বহুত মৰম দিছে। কাইলৈ যি গণনা সেইকাৰণে আপোনালোকৰ কাউণ্টিং এজেণ্টসমূহ সাজু কাউণ্টিং সম্পূৰ্ণ সাজু হৈছে। কাইলৈ আমাৰ ৬ বজাতে সকলো কাউণ্টিং এজেণ্টসমূহ আহি পাব আৰু আহি পাই আমাৰ যি নিয়ম নীতি আছে সকলো প্ৰশাসনৰ নিয়ম নীতি অনুসাৰে তেওঁলোকে নিজৰ দায়িত্ব গ্ৰহণ কৰিব। কোৱা হৈছে প্ৰথমতে পোষ্টেল বেলট গণনা কৰা হ'ব, তাৰপিছত EVM গণনা কৰা হ'ব। হয়, আমি ইতিমধ্যে কিছু গম পাইছোঁ যে পোষ্টেল বেলটসমূহ ৰাতিপুৱা ৮ বজাত গণনা হ'ব আৰু 8:30 বজাৰ পৰা আমাৰ EVMৰ যি গণনা আছে সেই গণনাসমূহ হ'ব। গতিকে সেই যি আমাৰ প্ৰশাসনৰ ফালৰ পৰা যি ব্যৱস্থা কৰাইছে সেই ব্যৱস্থাৰ দিয়ে আমাৰ সকলো দলৰ ফালৰ পৰা আমাৰ সম্পূৰ্ণৰূপে দায়িত্ব অৰ্পণ কৰিছে। কাউণ্টিং হলত যি তেওঁলোকে ইমান দিন ৰখিছিলে, পহৰা দিছিলে, বিভিন্ন দলৰ আছে, কংগ্ৰেছৰ আছে, বিজেপিৰ আছে, ঠিক তেনেকৈ LDF দলৰ আছে, নিৰ্দলীয় আছে আৰু এই ধৰণে জিলাখনত ইতিমধ্যে মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ৯০৭টা আৰু জিলাখনত মুঠ ভোটাৰ আছিলে ৭,21,৫২০ গৰাকী আৰু কাইলৈ সেই বহু প্ৰত্যাশিত ভোটগণনা মঙলদৈ মহাবিদ্যালয়তেই অনুষ্ঠিত হ'ব।